নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ড বনৰক্ষী পোষ্ট আছে, সেই পোষ্টৰ বিষয়ে আপোনালোকৰ বহুতো নজনা কথা এই ভিডিঅ'টোত জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্ট গাৰ্ড বনৰক্ষী পোষ্ট আছে, সেইটোত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়স হ'ব লাগে 18 পৰা 40 বছৰ। আপোনালোকৰ বয়সটো বহুত বেছি দিয়ে। তাৰপিছত আপোনালোকৰ এই পদটোৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগে আপোনালোকৰ 12 মানে আপুনি হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। আপুনি ছায়েন্স, আৰ্টছ, কমাৰ্চ আপুনি যিকোনো এটা ষ্ট্ৰীমৰ পৰা আপুনি জাষ্ট চিম্পুল হাই ছেকেণ্ডেৰী পাছ হ'লে পদত এপ্লাই কৰিব পাৰে। আপোনাক কোনো ধৰণৰ আপোনালোকৰ পাৰ্চেণ্টেজৰ কথা নাই, আপুনি মাত্ৰ হাই ছেকেণ্ডেৰী পাছ হ'লে হৈ যায়। তাৰপিছত আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ড পদ আছে, সেই পদৰ আপোনালোকৰ যিটো দৰমহা, আপোনালোকৰ দৰমহাটো কিমান আপোনালোকক বহুতে সুধি থাকে। এতিয়া আপোনালোকৰ 2023 চনত যিসকল আপোনালোকৰ নিযুক্তি হৈছিল, আপোনালোকৰ যিখিনি এতিয়া ট্ৰেইনিং কমপ্লিট কৰি তেওঁলোকে জইন কৰিলে, এতিয়া সেইখিনি আপোনালোকৰ দৰমহা আপোনালোকৰ 30,000 বেছি, আপোনালোকৰ 30,000 প্লাছ তেওঁলোকে দৰমহা পায়। গতিকে আপোনালোকে এটা ভাল দৰমহাই পায়। তাৰপিছত আপোনালোকৰ যিটো ডিউটি, এতিয়া ফৰেষ্ট গাৰ্ডৰ ডিউটি কেনেকুৱা হয় আপোনালোকৰ বহুতে সুধি থাকে। আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ডটো আপোনালোকৰ 3টা ভাগত ভাগ কৰি দিয়ে। আপোনালোকৰ এটা হৈছে আপোনালোকৰ ৱাইল্ড লাইফ চেঞ্চুৰী, তাৰপিছত আপোনালোকৰ নৰ্মেল আৰু আপোনালোকৰ ছ'চিয়েল ফৰেষ্ট্ৰি। আপুনি যদি ৱাইল্ড লাইফত থাকে বা আপুনি যদি নৰ্মেলত থাকে বা আপুনি যদি ছ'চিয়েল ফৰেষ্ট্ৰি থাকে, আপুনি এই 3টা বিভাগত যদি থাকে, আপোনালোকৰ প্ৰতিটো বিভাগৰ ডিউটি বেলেগ বেলেগ। আপোনাৰ ছ'চিয়েল ফৰেষ্ট্ৰি ডিউটি বেলেগ, তাৰপিছত আপোনালোকৰ নৰ্মেলৰ ডিউটি বেলেগ। এতিয়া আপোনালোকৰ যিটো ৱাইল্ড লাইফৰ ডিউটিসমূহ কেনেকুৱা হয়, এতিয়া ৱাইল্ড লাইফ বুলি ক'লে আপোনালোকে জানে আপোনালোকৰ যিবোৰ ৰাষ্ট্ৰীয় উদ্যান আছে বা অভয়াৰণ্য আছে, তাত আপুনি ডিউটি কৰিব লাগে। আপোনালোকৰ তাত যিসমূহ আপোনালোকৰ ডিউটি, আপুনি ধৰি লওক তাত যিসমূহ জীৱ জন্তু আছে সেইসমূহ চোৱা চিতা কৰিব লাগে, নাইবা আপোনালোক কিছুমান ৰোড ছাইডত ডিউটি দিয়ে, বা আপোনালোকৰ যিবোৰ আপোনালোকৰ পৰ্যটক আহে আপোনালোকৰ তাত লগতো কিছুমানক আপোনালোকৰ ডিউটি দিয়ে। গতিকে আপোনালোকে ৱাইল্ড লাইফত থাকিলে তেনেকুৱা ধৰণৰ ডিউটিসমূহ পালন কৰিব লাগে। তাৰপিছত আপোনালোক যদি নৰ্মেলত থাকিলে কেনেকুৱা ডিউটি হয়, আপোনালোকৰ নৰ্মেলত থাকিলে আপোনালোকৰ যিবোৰ আপোনালোকৰ সৰ্বসাধাৰণ আপোনালোকৰ বালি বা শিলৰ আপোনালোকৰ ধৰি গছ গছনি বা আপোনালোকৰ যিবোৰ আপোনালোকৰ নৰ্মেল এৰিয়াত আপোনালোকৰ যিবোৰ আপোনালোকৰ জীৱ জন্তু ওলায়, ধৰি লওক আপোনালোকৰ পহু বা আপোনালোকৰ কেতিয়াবা অজগৰ সাপ ওলায়, তেনেকুৱা ধৰণৰ যিবোৰ ডিউটি হয় সেইখিনি আপোনালোকৰ কৰিব লাগে। তাৰপিছত আপোনালোকৰ যিটো ছ'চিয়েল ফৰেষ্ট্ৰি থাকিলে আপোনালোকে কি ডিউটি কৰিব লাগে। ছ'চিয়েল ফৰেষ্ট্ৰিত মেইনকৈ আপুনি গছপুলি বনাব লাগে। আপুনি গছপুলি যিবোৰ বনোৱা কাম সেইবোৰ কৰিব লাগে, বা আপোনালোকৰ যিবোৰ বিভিন্ন ধৰণৰ আপোনালোকৰ ভাল ভাল জেগাত যিবোৰ গছপুলি ৰুব লাগে সেইবোৰ আপুনি চোৱা চিতা কৰিব লাগে। আপুনি নিজে ৰুব নালাগে, আপুনি তাত মানুহ লগায়, কিন্তু আপুনি সেইসমূহ তাত যিবোৰ দায়িত্ব যিবোৰ ডিউটি সেইবোৰ কৰিব লাগে, যিবোৰ ছ'চিয়েল ফৰেষ্ট্ৰি মানুহ। তাৰপিছত বহুতে সুধি থাকে আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ডত আপোনালোকৰ 1 ষ্টাৰ থাকে নে নাথাকে। আপোনালোকৰ ফৰেষ্ট গাৰ্ড যিটো পোষ্ট আছে, তাত আপুনি ট্ৰেইনিং কমপ্লিট কৰাৰ পিছতে যেতিয়া আপুনি জইন কৰিব, তাৰপিছতে আপুনি 1 ষ্টাৰ লগাব পাৰে। আপোনালোকৰ বহুতে সুধি থাকে যে ফৰেষ্ট গাৰ্ডৰ ষ্টাৰ থাকে নে নাথাকে। আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ষ্টাৰ থাকে। তাৰপিছত আৰু আপোনালোকৰ বহুতে সোধে যে ফৰেষ্ট গাৰ্ডৰ হাথিয়াৰ থাকে নে নাথাকে। এতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ কোনো ধৰণৰ হাথিয়াৰ নাথাকে। যদি আপুনি ৱাইল্ড লাইফত থাকে তেতিয়া আপোনাৰ নামত এটা হাথিয়াৰ ইছ্যু থাকে, কিন্তু আপুনি নৰ্মেল বা ছ'চিয়েল ফৰেষ্ট্ৰি থাকিলে আপোনালোকৰ কোনো ধৰণৰ হাথিয়াৰ ইছ্যু নাথাকে। যদি আপুনি কিবা ডিউটিত যাবলগীয়া হ'ল, যদি আপুনি ডেঞ্জাৰাছ ডিউটি যাবলগীয়া হ'ল, তেন্তে আপুনি হাথিয়াৰ এটা লৈ যাব পাৰে, কিন্তু হাথিয়াৰ কোনো ইছ্যু নাথাকে। আপোনালোকৰ কেইখনমান ডিষ্ট্ৰিক্টত আছে, কিন্তু আপোনালোকৰ প্ৰায়খিনি জেগাতে আপোনালোকৰ নৰ্মেল এৰিয়াত বা ছ'চিয়েল ফৰেষ্ট্ৰিত আপোনালোকৰ হাথিয়াৰ নাথাকে। গতিকে আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ড পোষ্ট আছে, তাত আপোনালোকৰ কোনো ধৰণৰ হাথিয়াৰ ইছ্যু নাথাকে। তাৰপিছত আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ড পোষ্ট আছে, তাত আপোনালোকৰ থাকিবলৈ কোৱাৰ্টাৰ পায়নে আপোনালোকে নিজৰ ভাড়া ৰুম লৈ থাকিব লাগে। আপোনালোকৰ জেগা অনুসৰি বেলেগ আপোনালোকৰ কিছুমান জেগাত কোৱাৰ্টাৰ পায় আৰু কিছুমান জেগাত নিজে ভাড়া ৰুম লৈ থাকিব লাগে। গতিকে আপোনালোকৰ কোৱাৰ্টাৰ পায় বুলিও ক'ব নোৱাৰে বা নেপায় বুলি ক'ব নোৱাৰে। আপোনালোকৰ জেগা অনুসৰি ডিউটি অনুসৰি আপোনালোকৰ বেলেগ আপোনালোকৰ কিছুমান জেগাত আপুনি কোৱাৰ্টাৰ পাব, কিছুমান জেগাত কোৱাৰ্টাৰ নাপায়। তাৰপিছত আপোনালোকৰ বহুতে সুধি থাকে যে ফৰেষ্ট গাৰ্ডত জইন কৰাৰ পিছত
তেওঁ বেলেগ চাকৰি বা বেলেগ পঢ়িবলৈ সময় পায় নে নাপায়। এতিয়া আপোনালোকৰ যিটো পঢ়াটো আপোনালোকৰ নিজৰ লগৰ কথা। আপুনি যি চাকৰিয়ে নকৰক সেইটো আপোনালোকৰ নিজৰ লগৰ কথা। আপোনালোকৰ ইমান বেছি ডিউটি নাই, আপুনি তাৰ মাজতে সময় উলিয়াই নিজে পঢ়িব লাগিব, কাৰণ আপোনালোকৰ নিজৰ যিটো কাম সেইটো নিজে কৰিব লাগিব। আপুনি ইমান বেছি ডিউটি নহয়, আপোনালোকৰ জেগা অনুসৰি ডিউটি বেলেগ বেলেগ, কিছুমান জেগাত ডিউটি বেছি, কিছুমান জেগাত ডিউটি কম। হ'লেও আপোনালোকৰ 24 ঘণ্টা ডিউটি নহয়, আপোনালোকৰ কোনো চাকৰিতে 24 ঘণ্টা ডিউটি নহয়। গতিকে আপুনি তাৰ মাজতে সময় উলিয়াই নিজে পঢ়িব লাগিব। আপোনালোকৰ সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব, আপুনি সময় উলিয়াব পাৰে নে নোৱাৰে। তাৰপিছত আপোনালোকৰ প্ৰমোশ্যন ছিষ্টেমটো কেনেকুৱা হয়, আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ পৰা আপোনালোকৰ ওপৰলৈ যাব পৰা প্ৰমোশ্যন ছিষ্টেমটো কেনেকুৱা হয়। আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনো ধৰণৰ ডিপাৰ্টমেণ্টেলি এক্সাম নহয়। আপোনাৰ ডিপাৰ্টমেণ্টেলি এক্সাম দি আপুনি ওপৰলৈ যাব নোৱাৰে। আপোনালোকৰ আজি এতিয়ালৈকে কোনো ধৰণৰ ডিপাৰ্টমেণ্টেলি এক্সাম হোৱা নাই। কিন্তু আপোনালোকৰ আগতে আপোনালোকৰ যেতিয়া ফৰেষ্ট গাৰ্ডৰ ট্ৰেইনিং হয়, তেতিয়া আপোনালোকৰ ট্ৰেইনিঙত যিজন ফাৰ্ষ্ট হয় তেওঁক ডাইৰেক্ট আপোনালোকক ফৰেষ্টাৰ ওৱানলৈ দি দিয়ে। কিন্তু আমি যেতিয়া সোমাইছিলোঁ তেতিয়া আমাক দিয়া নাই বা আমাৰ লগৰ কাকো দিয়া নাই। গতিকে আপোনালোকৰ সেই ছিষ্টেমটো উঠাই দিছে বুলি কোৱা শুনিছোঁ, কিন্তু সঠিককৈ ক'ব নোৱাৰোঁ। কিন্তু আপোনালোকৰ কোনো ধৰণৰ ডিপাৰ্টমেণ্টেলি এক্সাম নহয়। আপুনি ওপৰলৈ যাবলৈ কোনো ধৰণৰ ডিপাৰ্টমেণ্টেলি এক্সাম নহয়। আপোনালোকৰ ফৰেষ্ট গাৰ্ডত সোমোৱাৰ পিছত আপুনি ফৰেষ্টাৰ 2লৈ প্ৰমোশ্যন পাব। তাৰপিছত ফৰেষ্টাৰ 2ৰ পৰা ফৰেষ্টাৰ 1 হ'ব। তাৰপৰা আপুনি ডেপুটি ৰেঞ্জাৰ, তাৰপিছত আপুনি ৰেঞ্জাৰ, আপুনি তাৰপিছত কিছুমান ACF পৰ্যন্ত হৈ যায়। গতিকে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ পৰা বহুতখিনি ওপৰলৈ প্ৰমোশ্যন হ'ব পাৰে। আপোনাৰ যিখিনি কাম কাজ বা আপোনাৰ চাকৰি জীৱনৰ যিখিনি কাম কাজ সেইখিনিৰ ওপৰতে নিৰ্ভৰ কৰে। আপুনি প্ৰথম ফৰেষ্ট গাৰ্ডত সোমালে, তাৰপৰা ফৰেষ্টাৰ 2 হ'ল, তাৰপৰা ফৰেষ্টাৰ 1 হ'ল, তাৰপিছত আপুনি ডেপুটি ৰেঞ্জাৰ হ'ল, তাৰপৰা আপুনি ৰেঞ্জাৰ হ'ল, তাৰপিছত আপুনি ACF পৰ্যন্ত হৈ যায়। গতিকে আপোনালোকৰ যিটো প্ৰমোশ্যন চিষ্টেমটো তেনেকুৱা হয়। গতিকে আপোনালোকক আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্ট গাৰ্ড পোষ্ট আছে আপোনালোকৰ বনৰক্ষী, তাৰ বিষয়ে আপোনালোকৰ যিখিনি জানিব লগা আছিল আপোনালোকক গোটেইখিনি জনাই দিলোঁ। যদি আপোনালোকক এতিয়াও কিবা জানিব লগা আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব, নাইবা মোৰ যিটো ইনষ্টাগ্ৰাম আইডি প্ৰফুল্ল অসম, তাত গৈ মেছেজ কৰিব, আপোনালোকক জনাই দিম। ধন্যবাদ।